দুখজনক কথা, লজ্জাজনক কথা। যিটো নেকি নুমলীগড় ৰিফাইন অইলেৰে আমাক মেছেজ দিছিলে যে অৰুণাচলৰ যিটো আমাৰ সঞ্জয় নাথৰ যিটো ঘটনা হৈ গ'ল, তেখেতক লৈ পিনে আমি গাড়ী ঘোঁৰা পঠিয়াম নে নপঠিয়াম, আমাৰ নুমলীগড় মটৰ শ্ৰমিক সন্থাৰ ফালৰ পৰা আমি ধেমাজি জিলা মটৰ শ্ৰমিক সন্থাই আলোচনা কৰিছিলোঁ। তাৰে উপায় এখন গাড়ী আমি পঠিয়াবলৈ বাধ্যতা হ'লোঁ, কিয় নেকি তেখেতলোকৰ এটা ৰিকুৱেষ্ট আমি মানি লৈছিলোঁ যে তেল নহ'লে হয়তো বহুত মেডিকেলৰ কেছৰ টাইমত, এম্বুলেঞ্চৰ ক্ষেত্ৰৰ টাইমত অসুবিধা হ'ব পাৰে। সেই খাতি লৈ পিনে আমি যিখন গাড়ী আজি পঠিয়ালোঁ, তাৰে ড্ৰাইভাৰজনক, আমাৰ চালকজনক আজি তেখেতলোকে আমাক মাৰি মেলি চিলাপথাৰ ড্ৰাইভাৰ বুলি কোৱাৰ কাৰণে তেখেতলোকে অত্যাচাৰ কৰিলে। এইটো কিয়? আৰু লিখাবলীয়া বৰ্ডাৰ এৰিয়াত আমাৰ যিটো প্ৰশাসনে আমাক যিটো ছাপৰ্ট দিয়া নাই, গতিকে আমি সহ্য নকৰোঁ। আমি এই শনিদলে যিখন এখন ফিল্ম আছিলে যে তাৰিখৰ ওপৰত তাৰিখ আমি সহ্য নকৰোঁ। আমি খুনৰ বদলি খুন ল'বলৈ সাজু হৈ আছোঁ। আমি চালকসকলে সিদ্ধান্ত লৈছোঁ গাড়ী নচলাওঁ। আমি ধৰ্মঘট ইমান দিনে কৰি আছিলোঁ, কিন্তু এতিয়া ধৰ্মঘট নকৰোঁ, প্ৰতিবাদ কৰিম। গতিকেলৈ আজি সুদৰ্শন ধেমাজি জিলা মটৰ শ্ৰমিক সন্থাৰ পৰা স্পষ্ট কথা যে সকলো মোৰ চালক বন্ধুসকলক মই চুকাই কাণে থকা সকলো বৰ্ডাৰ কাষত থকা চালকসকলক অলৰেডি মোৰ তিনিচুকীয়া জিলাৰ পৰা আহি পাইছে আমাৰ গাড়ী চালক সন্থাৰ তেখেতলোকৰ নেতৃত্বত মই সকলো চালকসকলক আহ্বান জনাইছোঁ। আমি সকলো বৰ্ডাৰৰ এৰিয়াত গাড়ী নোসোমালেও আমি অসমত চলি থাকিব পাৰিম, লাগিলে দিন হাজিৰা কৰিম, লেট্ৰিন চফা কৰিম, কিন্তু গাড়ী নচলাওঁ। আৰু যিজন চালকে আজি অলৰেডি গম পায়, আমাৰ অৰুণাচল চৰকাৰে গম পায় যে গাড়ী ঘোঁৰা বন্ধ হ'ব, তেলৰ অসুবিধা হ'ব, আমাৰ নুমলীগড় ৰিফাইনৰ লগত কথা পাতি এখন গাড়ী ব্যৱস্থা কৰিছিলে। আৰু সেইখন গাড়ী আমি আলি শেখক, এনে জনি বুলি মাতে তেখেতলোকে এজন চালকক আমি পঠিয়ালোঁ। আৰু ঘূৰি অহা অৱস্থাত যিটো আমাৰ লীলাবস্তি, তেখেত লগত ছজন দুৰ্বৃত্তই দুখন স্কুটি লৈ নম্বৰবিহীন স্কুটিত যি আজি কৰিলে। গতিকেলৈ আমি আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে আমি অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰক কথা দিছোঁ, অকল তেখেতলোকে আমাক ফোনত কথা পাতি লাভ নাই। আৰু যি হ'ব দেখা যাব, লাগিলে মোৰ লেখীয়া হাজাৰজন শ্ৰমিকক মাৰি দিয়ক, কিন্তু আমি মৰিবলৈ যদি আছোঁ অসমত মৰিম, অৰুণাচলত নমৰো, এইটো স্পষ্ট কথা। ডাফৰ পৰা ৰাতিপুৱা 5:10 ওলাই আহিছিলোঁ ডিপুৰ পৰা। ওলাই অহাৰ পিছত ডাফৰ আইৰণ ব্ৰিজটো জাষ্ট পাৰ কৰাৰ পিছত ৰাস্তাটো তাত পাতল, একদম পাতল, মানে কোনোবা এটা স্কুটি এটা আহিলেও মানে ছাইড দিব জেগা নাই। তো মই আগে আহি আছোঁ, পিছৰ পৰা দুটা স্কুটিত 6টা ল'ৰা আহিছে। আহি কেনে এটা স্কুটি অভাৰটেক কৰি গাড়ী আগত ৰখাই কেনে মোক কৈছে তুম লোग दादा है क्या बोली केने। मैं कैसे भैया हम क्या दादागिरी किया, हम तो दादागिरी नहीं किया, जगह नहीं है हम साइड देने के लिए, तो जहाँ साइड मिला वहाँ आपको साइड दिया। तो कहे तुम दादा है क्या, कहाँ का है, वो सिलापत्थर का है, तुम लोग दादा है ना बोली केने কৈ কেনে হাতটো টানি লৈ কেনে মই এনেকৈ এক ঘুচা ইয়াত মাৰিছে আগত। তাৰপিছত হাতটো এনেকৈ দিয়াৰ পিছত হাতটো পূৰা এইটো চাব পাৰে, পূৰা হাতটোৰ অৱস্থা বেয়া কৰি দিছে, হাতত মাৰিছে। পিছতে গাড়ীটো পূৰা গিলাচ চিলাচ ভাঙি কেনে तुम लोग दादा है ना, तुम लोग ज़्यादा हो गया এনেকৈ বুলি কিনে কৈছে। মাৰি 6জন ল'ৰা আছিলে, দুটা স্কুটি আছিলে। হাতত এটা ল'ৰা মানে যোনটো ল'ৰা শিলগুটি মাৰিছে সেইটো ল'ৰা শিলগুটি দি মাৰিছে, আৰু এটা ল'ৰা হাতত লাখতি আছিলে, মানে ইমানটোমান 1 হাতমান এটা বাঁহৰ হেৰি আছিলে। মই ন্যায় বিচাৰোঁ। আমি সঞ্জয় নাথৰ হত্যাকাণ্ডৰ যি আমি দাবী জনাইছিলোঁ, সেই দাবীৰ প্ৰতি সঁহাৰিতে এখেতলোকে নজনালে। তথাপি যোৱাকালি নিশা 10:45 আমাৰ ধেমাজি আৰক্ষী অধীক্ষক ডাঙৰীয়া আমাৰ লিকাবালি আউটপোষ্টলৈ আহিছিলে আৰু আমাক আহ্বান জনাইছিলে যাতে আপোনালোকে শান্তি শৃংখলাতে মানে 12 বজালৈকে আপোনালোকে ৰাখক আপোনালোকৰ প্ৰতিবাদটো, আৰু 12 বজাৰ পাছত আপোনালোকে শিথিল কৰি দিয়ক। আৰু সেই অনুবাদ মৰ্মে আজি আমাৰ মাজত উপস্থিত হৈছিলে সেই সদৌ অসম চালক সন্থাৰ কেন্দ্ৰীয় নেতৃবৰ্গ, আৰু লগতে বিভিন্ন সন্থাই আমাক যোগাযোগ কৰি আছে। আমি ডিছকাছটো কৰি আছিলোঁ, আমি আমাৰ SP ছাৰৰ কথাখিনি, তেখেতৰ যিটো আহ্বান আছিলে সেই আহ্বানৰ প্ৰতি আমি ভাবি আছিলোঁ কিবা এটা আমি কৰিব পাৰোঁ নেকি। ঠিক তেনে সময়তে আজি আমাৰ যিজন এই ট্ৰাক চালকজন, এই ট্ৰাক চালকজনৰ দাপৰজুৱে কোনোবা এডোখৰ জেগাত আজি পুৱতি নিশা 5মান বজাত মানে ছাইডটো দিয়া দেৰি হ'ল, দেৰিটো নহয়, সৰু ৰাস্তা বুলি কৈছে, যোনডোখৰত ছাইড দিবলগীয়া সুবিধা পাইছিলে তাত ছাইড দিছিলে, কিন্তু তেখেতক বোলে দুখন বা স্কুটিত 6জনকৈ কোনোবা ল'ৰা আহি পিনি তেওঁক মাৰপিট কৰিছে। এতিয়া আমি এই যিটো আমাৰ এই ট্ৰাক চালক যিকেইজন আছে ইয়াত যিটো ঘটনা হ'ল সঞ্জয় নাথৰ, সেই ঘটনাটোৰ বিষয় লৈ তেওঁলোকে কৰ্মবিৰতি ঘোষণা কৰিছে। সেই সংগঠনটোক আমি সমৰ্থন জনাবলৈ আহিছোঁ আৰু লগতে অল ইণ্ডিয়া ৰোড ট্ৰান্সপৰ্ট ৱৰ্কাৰ্ছ ফেডাৰেশ্যন
তেওঁ মোক কৈ পঠিয়াইছে গুৱাহাটীৰ পৰা আমাৰো সমৰ্থন আছে বুলি আপুনি কৈ দিব। এতিয়া এই যিটো ঘটনা, এই ঘটনাটো আজি তেওঁলোকে আল্টিমেটাম এটা দি পিনি মেম'ৰেণ্ডাম এখন দিছিলে। মেম'ৰেণ্ডামখনৰ আল্টিমেটাম 3 দিনৰ আছিলে বোলে, কিন্তু সেই 3 দিনৰ আল্টিমেটামত তেওঁলোকে কোনো সঁহাৰি নজনোৱাত তেওঁলোকে কৰ্মবিৰতিৰ ঘোষণা এটা প্ৰেছ মিট যোগেদি দি তেওঁলোকে আৰম্ভ কৰিছে আজিৰ পৰা। গতিকে সেই আন্দোলনৰ কৰ্মবিৰতি চলি থকা অৱস্থাতে আজি এখন টেংকাৰ আপোনালোকে দেখিছে, এই টেংকাৰ চালকজনক আকৌ মাৰধৰ কৰিছে। মানে এইটো কিমান গ্ৰহণযোগ্য? মানে অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহক নেকলেঞ্চি কৰিছে অৰুণাচলে, এইটো গ্ৰহণযোগ্য নহয়। আৰু মই কেন্দ্ৰীয় সমিতিৰ সভাপতি হিচাপে মই এটা কথা স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ, অতি সোনকালে আপোনালোকে আলোচনা মাধ্যমলৈ আহক আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী দুয়োজন বহি টেবুলত ডিছকাছ কৰক আৰু আমাৰ এই চালকসকলে যিসকল চালক আমাৰ অৰুণাচললৈ যায় গাড়ী লৈ, তেওঁলোকৰ জীৱন সুৰক্ষিতটোত আপোনালোকে কৰিব লাগিব। এখন মাইনুচ তৈয়াৰ কৰক, মিটিঙত মাইনুচ তৈয়াৰ কৰি এখন এফিডেভিট তৈয়াৰ কৰক যে আজিৰ পৰা কোনোবাই যদি মাৰধৰ কৰে তেতিয়াহ'লে অৰুণাচল গভৰ্ণমেণ্ট দায়ী হ'ব, তেওঁৰ ক্ষতিপূৰণ অৰুণাচল গভৰ্ণমেণ্টে দিব।